বন্ধুসকল, মোৰ মুৰ্গীখিনিৰ আজি বয়স হৈছে 18 দিন। আৰু চাওক আপোনালোকে, মই অলৰেডি 11 দিনত মই অটো ডিংকাত লগাই দিছিলোঁ। আৰু যিদিনাখনৰ পৰা অটো ডিংকাত লগালোঁ সেইদিনাখনৰ পৰা মই এই অলপ গোটেই ঘৰটোৰ হাফ পৰ্চনত আধা জেগাটোত দি দিছিলোঁ। কাৰণ কেলৈ মই অটো ডিংকাত দিব লাগিব, 4 লাইন অটো ডিংকাৰ লগাই থোৱা আছে, এটা ফিডাৰ এটা ডিংকাৰ এনেকৈ কৰি কিনে। আৰু ওপৰৰ যিখন মই বস্তা লগাইছিলোঁ ইয়াতে বুডিং টাইমত, সেইখন মই 13 দিনমানত সম্পূৰ্ণ এৰুৱাই দিছিলোঁ। 13-14 দিনত এনেকুৱাত সম্পূৰ্ণ এৰুৱাই দিলোঁ। আৰু এতিয়া সম্পূৰ্ণ এৰুৱাই দিয়া আছে, মুকলিকৈ ইহঁতি আছে গোটেই হলটোত। কিন্তু গোটেই ঘৰটোত মই এৰি দিয়া নাই, এটা আছে আৰু 30 ফুটমান জেগা, সেইটোত লাহে লাহে অলপ বহল কৰি নি থাকিম। এতিয়া এই এৰিয়াটোত দি দিয়া হৈ গ'ল। আৰু এতিয়া ৰাতি 11টা বাজিছে মোৰ ফাৰ্মত। আৰু মোৰ ফাৰ্মত টেম্পাৰেচাৰটো চাব, 11:29 হৈ গ'ল। টেম্পাৰেচাৰ হৈ গ'ল 19.7, ঠাণ্ডাই আছে। আৰু অলপ বেছি ঠাণ্ডা হৈ আছিলে। এতিয়া কি কৰিলোঁ, মই যিহেতু বাহিৰত কুঁৱলী পৰিছে খুব মতে, আৰু যিকেইখন ওপৰৰ যিকেইখন ছাইড পাইল হয়, ছাইড পালকেইখন একদম ইমানডোখৰ মানত আছিলে, 3 ফুটমান ওপৰৰ ফালে গেপ আছিলে, খোলা আছিলে। আৰু এতিয়া অলপমান দাঙি দিছোঁ আৰু 2 ফুট 1.5 ফুট এনেকৈ কৰি ৰাখি দিছোঁ, যাতে গেছটো ওলাই যায়, কিন্তু যাতে যিখিনি কুঁৱলী হয় সেই কুঁৱলীখিনি নোসোমাই ভিতৰত, ঠাণ্ডাটো নাহে। আৰু তো তেনেকৈ এৰি দিছোঁ। আৰু এইকেইদিনতো অলপ এটা প্ৰব্লেম থাকে, ভয় থাকে, ইহঁতৰ চিআৰডি অহাৰ ভয় এটা থাকে। এই 20-21 এনেকুৱা দেৰি যায়। তো সেইকাৰণে অলপ এটা প্ৰিভেনশ্যন ল'বলগীয়া হয়, প্ৰিকশ্যন ল'বলগীয়া হয় ইয়াৰ কাৰণে। তাৰপিছতে আকৌ 27-28 দিন বা 30 দিন এনেকুৱাত সেইখিনি আমি বহুত কেয়াৰ ল'বলগীয়া হ'ব। একচুৱেলি ঠাণ্ডা দিনত সম্পূৰ্ণ গোটেই দিনকেইটা আমি কেয়াৰ লৈ থাকিবলগীয়া হয়। কাৰণ কেলৈ কেয়াৰ কৰিলেহে, যিমানে কেয়াৰ কৰিম সিমানে আমাৰ মুৰ্গীখিনি গ্ৰোথত সহায় হ'ব আৰু ইহঁতৰ বেমাৰৰ পৰা বাচি থাকিব।